আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু আমি আজি কথা পাতি আছোঁ অসমৰ বিশ্ববিদ্যালয়ৰ কথা, শিক্ষাৰ কথা। আৰু বৰ্তমান আমাৰ সৈতে আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত ডাঙৰীয়া। মহন্ত ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিটো বিষয়ে আজি আমি ষ্টুডিঅ'ত আলোচনা কৰি আছোঁ সেইটোৱে হৈছে যে এফালে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ দিশে অসম চৰকাৰ আগবাঢ়িছে আৰু সেই সময়তেই দুৰ্নীতিৰ অভিযোগতেই হওক বা বিভিন্ন বেমেজালিৰ অভিযোগতেই হওক নিলম্বিত হৈছে বা বৰ্খাস্ত হ'বলগীয়া হৈছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল। প্ৰকৃততে কি হৈছে অসমৰ বিশ্ববিদ্যালয়সমূহত, আপুনি কি দেখিছে? মোৰ প্ৰথম যিটো প্ৰতিক্ৰিয়া হিচাপে ক'ব পাৰোঁ যে এইটো অত্যন্ত এক দুৰ্ভাগ্যজনক কথা। এইটো অসমৰ আমাৰ বিদ্যায়তনিক জগতত বা বৌদ্ধিক জগতত বিশেষকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰ্যায়ত এনেধৰণৰ ঘটনা পূৰ্বতে ঘটা নাছিলে। গতিকে অতি কম দিনৰ ভিতৰতে আমি প্ৰায় দুগৰাকী উপাচাৰ্যক আমাৰ মাননীয় চেঞ্চেলৰ মহোদয়, আচাৰ্য মহোদয়ে তেখেতে ৰিমুভ কৰিছে। কেইবাটাও কেটেগৰী থাকে, ডিছমিচিয়েল, ৰিমুভ, ছাছপেনশ্যন, পে কি কয় লিভ উইদাউট পে বা এনেধৰণৰ বা আপোনাৰ ফ'ৰ্চড লিভ, এনেকুৱা বিভিন্ন ধৰণৰ কেটেগৰিজ থাকে। এতিয়া এই যে দুগৰাকীকৈ মাননীয় উপাচাৰ্য দুখন বিশ্ববিদ্যালয়ক অপসাৰণ কৰিবলগীয়া হ'ল, এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। গতিকে এই দুৰ্ভাগ্যজনক ঘটনাটোৱে আচলতে গোটেই উচ্চ শিক্ষাৰ জগতখনকে কালিমা সানিছে বুলি মই নকওঁ, দুটা বিক্ষিপ্ত ঘটনা, কিন্তু এইটো হ'ব নালাগিছিলে। এতিয়া যিবিলাক কাৰণৰ বা যিবিলাকৰ অজুহাত দেখুৱাই তেখেতলোকক বৰ্খাস্ত বা আপুনি যি টাৰ্মেই ইউজ নকৰক ৰিমুভ কৰা হৈছে, গোটেই ৰিপৰ্টটো আছে মোৰ হাতত। কিন্তু বৰ নিজেও খুব লজ্জানত অনুভৱ কৰিছোঁ। মানে গতিকে এইখিনি নোহোৱা হ'লে ভাল আছিলে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি যিটো নতুন শিক্ষানীতি হওক বা উচ্চ শিক্ষাৰ যিটো গুণগত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ যিটো প্ৰচেষ্টাটো ৰোধ হৈ যাব, এইটো গতিৰোধ নহয়, প্ৰক্ৰিয়াটো চলি থাকিব। এইখিনি আমি বিক্ষিপ্ত ঘটনা বুলি লৈছোঁ, কিন্তু মই আশা কৰোঁ যে অনাগত দিনত এইবিলাক আমি আকৌ সমাধান কৰি ইয়াৰ যিখিনি সমস্যা যাৰ কাৰণে হৈছে এইবিলাক আমি সমাধান কৰি আগবাঢ়িম বুলি মোৰ দৃঢ় বিশ্বাস। কিন্তু এটা কথা আপুনি মানিব যে এতিয়া এনেধৰণৰ ঘটনাসমূহ বৃদ্ধি পোৱাৰ লগে লগেই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো প্ৰভাৱ পৰিছে। সমান্তৰালভাৱে আমি যদি ৰেংকিঙৰ কথা চাওঁ, সামগ্ৰিকভাৱে সৰ্বভাৰতীয় বিশ্ববিদ্যালয়বোৰৰ তুলনাত সেয়াও যেন এতিয়া অৱনতি হৈছে বা অৱনমিত হৈছে। এইটো এটা চিন্তাজনক, উদ্বেগজনক কথা। এইটো নিশ্চিতভাৱে আপুনি মন কৰক যে যিখন বিশ্ববিদ্যালয়ে এসময়ত আগৰবাৰ পাইছিলে, যিখন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ক নিলম্বিত কৰা হ'ল বা আপোনাৰ অপসাৰণ, সেইখন গ্ৰেডিং আছিলে নেকৰ। কিন্তু আজি মানে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক মই এতিয়া অপসাৰণ বা তেওঁক নিলম্বিতকৰণ কৰাৰ লগে লগে সামগ্ৰিকভাৱে গোটেই বৌদ্ধিক পৰিৱেশটোতে এইটো বিনষ্ট কৰি পেলায়। এতিয়া উদাহৰণ হিচাপে আপুনি তেওঁলোকৰ এটা যিটো এটা একাডেমিক কমিউনিটিটোৰ তেওঁলোকৰ এটা যিটো মানে লিডাৰশ্বিপটো হেৰাই যায়, তাৰপিছত ভাৰপ্ৰাপ্ত উপাচাৰ্য দিবলগীয়া হয়, ভাৰপ্ৰাপ্ত আপোনাৰ পঞ্জীয়কক দিবলগীয়া হয়, গোটেই ব্যৱস্থাটো এটা আপোনাৰ দুদল্যমান অৱস্থালৈ আমি ঠেলি দিয়া হয়। গতিকে এইটো এতিয়াই যে আপোনাৰ অপসাৰণৰ লগে লগে যে হ'ল এইটো নহয়। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমান যিটো অচলাৱস্থা আজি প্ৰায় 6-7 মাহ, এবছৰ মানৰ পৰাইতো চলি আছে। গতিকে এই আপুনি যিটো কথা কৈছে অত্যন্ত সঁচা কথা, যে এতিয়া আমি আমাৰ যিটো প্ৰায়ৰিটি, যিটো আমি গুৰুত্ব দিবলগীয়া দিশ কি আছিলে, যে আমাৰ পাব্লিকেশ্যন কিমান কৰিছোঁ, আমি গৱেষণা কিমান কৰিছোঁ, আমি আন্তঃগাঁথনি উন্নয়ন কিমান কৰিছোঁ, শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সমন্বয় কেনেকুৱা বা ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰ গঢ়াৰ কাৰণে আমি কি পন্থা লৈছোঁ, কমিউনিটি লিংকেজেছ কি কৰিছোঁ, আমি উচ্চ শিক্ষাক কমিউনিটি লিংকেজেছ কি কৰিছোঁ, এইবোৰৰ ভিত্তিত নেকে বিশ্ববিদ্যালয় এখন পৰ্যালোচনা কৰে। কিন্তু এইবোৰ এতিয়া আমি সুদূৰ পৰাহত গুচি গৈছে। এতিয়া হৈছে কেনেকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কি হ'ব, যিগৰাকী আপোনাৰ টেম্পৰেলি কৰা হয় তেওঁ এটা আজি আছোঁ কাইলৈ নাই। গতিকে এই এটা অনিশ্চয়তা পৰিৱেশলৈ যে গুচি গৈছে,
সেইটোক মই কেতিয়াও মানে অস্বীকাৰ নকৰোঁ। হয় ডাঙৰীয়া, য'ত বিজ্ঞানী যাব লাগে, য'ত শিক্ষাবিদ যাব লাগে, তাত গৈছে এতিয়া ভিজিলেন্স, তাত গৈছে এতিয়া আৰক্ষী। সেই কথাটোৱে অসমৰ মানুহক অলপ হ'লেও বিচলিত কৰিছে বা শংকিত কৰিছে, চিন্তান্বিত কৰিছে। সেই কথাবোৰ এতিয়া চাওক, এতিয়া আজি আমি সামগ্ৰিকভাৱে সৰ্বভাৰতীয় পৰীক্ষাসমূহত চাওঁ, তাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আছে ধাৰাবাহিকভাৱে, ভাল ফলাফল দাঙি ধৰি আছে, নিজৰ প্ৰতিভা দেখুৱাই আছে। তাতে আকৌ গৈ আপোনাৰ এনেকুৱা ধৰণৰ বেমেজালি, মানে ই সৰ্বাত্মক প্ৰভাৱটো সামগ্ৰিকভাৱে পেলাইছে। সেইটোৱে আচলতে কি চাওক, এটা কথা আছে, মই যেতিয়া বিশ্ববিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে আমাৰ শ্ৰদ্ধাৰ দিলীপ বড়ো ছাৰে এটা ডিবেটিং টপিক দিছিলে। টপিকটোৰ নাম হৈছিলে বিশ্ববিদ্যালয় সমাজ গঢ়ে নে সমাজে বিশ্ববিদ্যালয় গঢ়ে। আচলতে হ'ব লাগে বিশ্ববিদ্যালয় সমাজ গঢ়িব লাগে মোৰ দৃষ্টিত, কাৰণ বিশ্ববিদ্যালয় গতিপথ দেখুৱাব লাগে। কিন্তু এতিয়া এনেকুৱা হৈছে, সমাজৰ যিখিনি প্ৰচলিত যিখিনি মানে মেল ফাংচনিং, সেইখিনি এতিয়া বিশ্ববিদ্যালয়লৈ আহিছে। আজি আপুনি যিটো কথা ক'লে, ভিজিলেন্স, কোনোবা CBI, কোনোবা CID আহি বিশ্ববিদ্যালয় পৰীক্ষাৰ প্ৰক্ৰিয়াৰ আসোঁৱাহ দেখুৱাই তাক কাৰোবাক এৰেষ্ট কৰাটো এটা মই ভাবোঁ এইটো এটা অভাৱনীয় কথা। কিন্তু গোটেই সমাজখনত সামগ্ৰিকভাৱে চলি থকা যিখিনি বিশৃংখলতা, যিখিনি স্খলন, এই স্খলনটো বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ সামগ্ৰিকভাৱে গুচি গৈছে। কিন্তু সেয়েহে মই ভাবোঁ বিশ্ববিদ্যালয়ৰ কেইবাটাও পৰ্যায়ত আচলতে সংশোধনৰ প্ৰয়োজন। প্ৰথম পৰ্যায়টো হ'ল, মই যদি আপুনি সোধে, প্ৰথমটো মই ক'ম, আমি উপাচাৰ্যসকলক নিযুক্তি দিয়াৰ যিটো প্ৰক্ৰিয়াটোৰ মই এটা ভাবোঁ অনাগত দিনত মই চৰকাৰক ক'ম যে আমি সংশোধনৰ প্ৰয়োজন। সেইটোৱে মোৰ এটা ৰোড মেপ আছে, মানে আপুনি পৰিকল্পনা ইতিমধ্যে মই কৰিছোঁ। দ্বিতীয় পৰ্যায়ত অকল চাওক, কেৱল উপাচাৰ্যগৰাকীকে আমি দোষী সাব্যস্ত কৰিলে নহ'ব। মই বিশ্ববিদ্যালয়ত আছিলোঁ, 30 বছৰ চাকৰি কৰিলোঁ, আগতে কটন কলেজ, তাৰপিছত বিশ্ববিদ্যালয়, এতিয়া শিক্ষা প্ৰতিষ্ঠান। গোটেই প্ৰক্ৰিয়াটো দেখিছোঁ, কেৱল এজন নেতাজনক কেৱল কিন্তু দুখ দিলে থাকিলে নহ'ব। আমাৰ একাডেমিক যিটো কমিউনিটি, আমাৰ বিশ্ববিদ্যালয়ৰ একাডেমিক, মই সকলোকে দুখ দিয়া নাই, কিন্তু বহু পৰিমাণে বিশেষকৈ আৰ্টছৰ, ছ'চিয়েল ছায়েন্সৰ কিছু বিভাগত, আকৌ মই কৈছোঁ মই সকলোকে দুখ দিয়া নাই, কিন্তু সোনকালে গুচি অহাৰ প্ৰৱণতা, আপুনি 2-3 বজাত যাওক, দেখিব বিভাগ শূন্য। আই ডোণ্ট মাইণ্ড ছেইং দেট, এইটো কোনোবা বেয়া পালেও মোৰ হেৰি নাই, এইটো সত্য কথা। বহু বিভাগত, মই কাৰো নাম কোৱা নাই, বহু ভাল বিভাগো আছে, তেওঁলোকে মোক কাইলৈ সমাল এই কথাষাৰ কোৱাৰ কাৰণে মোক বেয়া পাব, কিন্তু পালেও মই এইটো কথা ক'বলৈ বাধ্য। বাস্তৱ সত্য যে বহু বিশ্ববিদ্যালয়ত মই কিছুমান বিভাগত আপুনি আবেলি 2 বজাৰ 3 বজাৰ পিছত মৰিশালীৰ দৰে শূন্য। এই অৱস্থাটোৰ কাৰণে কেৱল এজন উপাচাৰ্যই যদি আপুনি ভাবিছে এগৰাকী এছাৰী লৈ সকলো শিক্ষকক বিশ্ববিদ্যালয় নিয়ন্ত্ৰণ কৰিব, আমি সকলোৱে ভাবে যে তেওঁ বদলি হওক, কিন্তু আমি এইটো নকওঁ মই কি বদলি কৰোঁ, মই বিশ্ববিদ্যালয় মোৰ বিভাগত মই কি পৰিৱৰ্তন আনিছোঁ, কি নতুন সংযোজন কৰিছোঁ। আপুনি ব্যৱস্থাটোক কেৱল টিভিৰ সন্মুখত চৰকাৰখনক দুখ কৰক, সমালোচনা কৰক, কিন্তু তাৰ লগে লগে আজি আপোনালোকে এইটো চোৱাটো উচিত যে এটা বিভাগে যোৱা 10 বছৰত কি গুণগত পৰিৱৰ্তন আনিছে। প্ৰত্যেকটো বিভাগৰে পৰিৱৰ্তন হৈছে, কণ্টেণ্টৰ পৰিৱৰ্তন হৈছে, কোৰ্চৰ পৰিৱৰ্তন হৈছে, কুৱেশ্যন পেপাৰ কেনেকৈ সোধো, ডিছকাছ, আমি মেমৰিৰ ওপৰত তেওঁলোকে সদায়, সেইবিলাকৰ কাৰণেতো চৰকাৰ দায়ী নহয়। মোৰ প্ৰশ্ন কাকতখন কি হ'ব তাৰ কাৰণে চৰকাৰে ক'ব লাগিব নেকি? কিন্তু আপুনি প্ৰশ্ন কাকতবোৰ চাবচোন, ডিছকাছ আমুক আমুক আমুক, ক্ৰিটিকেলি এনালাইজ। আচ্ছা, আমি প্ৰশ্ন কাকতৰ আমি যিধৰণে কৰিম তাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। নতুন কি সংযোজন আনিলোঁ মোৰ ছাবজেক্টটোত বিষয়টোত কি সংযোজন আনিলোঁ, আপুনি প্ৰত্যেকগৰাকী অধ্যাপকক আজি সোধাৰ প্ৰয়োজন। গতিকে এই যিটো এটা স্খলন হৈছে, আমি বহুতেই ভাবোঁ যে বাহ এই VC কেইজনে শেষ কৰি দিলে। নহয়, হয় VC কেইজনে মই ক'লোঁ, আপুনি যদি মোক সোধে মই ক'ম কি পৰিৱৰ্তন আনিবলৈ, কিন্তু মোৰ দৃষ্টিত যোৱা 30 বছৰ মই বিশ্ববিদ্যালয় উচ্চ শিক্ষাত থকাৰ পাছত মই ৰন্ধে অনুভৱ কৰোঁ যে এই পৰিৱৰ্তন কেৱল উপাচাৰ্যসকলৰ নহয়, এই পৰিৱৰ্তন কিন্তু আমাৰ শৈক্ষিক
মহলৰ প্ৰত্যেকজন এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, প্ৰফেচাৰ লেভেলত তেওঁলোকৰ গুণগত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। মানে ইমানখিনি কথা আপুনি যেনেধৰণে দায়িত্ব লোৱাৰ পাছত মন কৰিছে বা আপুনি তীক্ষ্ণ দৃষ্টি দিয়া বুলি আমি ক'ব লাগিব, যিখিনি কথা পূৰ্বতে হয়তো কোনেও এনেধৰণে চোৱা নাছিল। এইখিনি প্ৰশ্ন মোকো কৰক। নাই গম পাইছোঁ। এই প্ৰশ্নখিনি যেতিয়া কোৱা মই কৈ দিছোঁ যে আপুনি, কাৰণ চাওক আমাৰ আজি কলেজৰ ইউনিভাৰ্চিটিৰ যিসকলে যিটো দৰমহা পায় নহয়, বেয়া লাগে, যথেষ্ট ভাল দৰমহা পায়। কলেজ বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যিটো লেভেলৰ এটা মোটা দৰমহা পায়, এইটো দৰমহাৰে আমি আচলতে সিমান পৰিমাণে আমি সমাজক দিছোঁনে, ছাত্ৰ ছাত্ৰীৰ সময়ত দিছোঁনে? অৱদানখিনি দিয়া নাই। মানে আপুনি পোনপটীয়াকৈ সেইটোৱে ক'ব মানে বহুতে দিয়া নাই। এতিয়া আপুনি মন কৰক, অসমত এতিয়া আমি অসমৰ 6% GDP যেতিয়া স্থাপন কৰোঁ, এই পইচাখিনি ক'লৈ যায় আপুনি মন কৰিছেনে? মাধ্যমিক 2,20,000 মান আমাৰ শিক্ষক সেইটো পৰ্যায়লৈকে আছে। আমি ভাবি আছোঁ ছাত্ৰ নহয়। এতিয়া নতুন শিক্ষানীতিয়ে কৈছে নহয়, শিক্ষক মেইন নহয়, গোটেই শিক্ষা ব্যৱস্থাটোৰ মূল যিজন আমাৰ প্ৰিন্স বা প্ৰিন্সেছ, সেয়া ছাত্ৰ ছাত্ৰীহে। মুখ্যমন্ত্ৰীৰ মুখতো আমি এইটো শুনিছোঁ বাৰে বাৰে। কিন্তু এতিয়া কি হৈছে, এতিয়া আমাৰ গোটেই ব্যৱস্থাটো হৈছে শিক্ষক কেন্দ্ৰিক। আমাক শিক্ষক লাগে। আপুনি মন কৰিব, ইমান বেছি শিক্ষক যথেষ্ট আছে, কিন্তু মই এই কথা তেওঁলোকক আমি এইটো দিছোঁনে? আমি ছিষ্টেমটো কি দিছোঁ? তাৰ মাজতে ডাঙৰীয়া নতুনকৈ ৰাজ্যত 5খন বিশ্ববিদ্যালয় গঠনৰ কথা কোৱা হৈছে, ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে। এই যিবোৰ কেৰুণ আছে আপুনি ক'লে, কেৱল উপাচাৰ্যকে আপুনি এতিয়া নিৰ্দিষ্টকৈ কোৱা নাই, উপাচাৰ্যৰ বাদেও আন যিসকল অধ্যাপক আছে বা আন যিসকল কৰ্মচাৰী বিষয়ববীয়া আছে, তেওঁলোকৰ কথাও আপুনি উনুকিয়াই দিছে। হয়, সেই 5খন নতুন বিশ্ববিদ্যালয়ো আহি আছে। মানে শিক্ষাৰ এটা স্তৰ আমি দেখিছোঁ ধাপে ধাপে আগবাঢ়ি গৈ আছে। তাতে এই কেৰুণবোৰ যদি এতিয়াতে আপোনালোকে সোনকালেই যদি কেৰুণবোৰ নুগুচায়, তেনেহ'লে হয়তো বৰ ভেৰি ট্ৰু। সেইকাৰণে আচলতে বিশ্ববিদ্যালয় উপাচাৰ্যৰ নেতৃত্ব, এনেকুৱা নহয় যে আমাৰ চৰকাৰৰ দুখ নাই, আমাৰো বহুত কেৰুণ আছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নতুন 5খন বিশ্ববিদ্যালয় 50 কোটিকৈ টকা দিছে, 1 নম্বৰ। 2 নম্বৰ, তেওঁলোকৰ মাটিৰ কাৰণে যিটো কাম উপাচাৰ্য পঞ্জীয়কে নিজেই কৰিব লাগে, সেইটো আমি কিন্তু আমি ভিডিঅ' কনফাৰেন্সিং কৰিছোঁ। ভাইচ চেঞ্চেলৰসকলকো বহুৱাই লৈছোঁ, নতুন ভাইচ চেঞ্চেলৰসকলক, ডিচিক বহুৱাই লৈছোঁ, পঞ্জীয়কক বহুৱাই লৈ আমি আৰু মাটিৰ যিখিনি বিষয়ববীয়া বহুৱাই লৈ কাৰ মাটিৰ সমস্যা হৈছে, এই 50 কোটি টকা তেওঁলোকৰ আন্তঃগাঁথনিৰ কাৰণে কেনেকৈ খৰচ কৰিব, গতিকে সেইখিনি যিখিনি চৰকাৰে কৰিব লাগে প্ৰাৰম্ভিক পৰ্যায়ত কৰা হৈছে। এতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বৰ প্ৰয়োজন। তেওঁ যদি অকল সভা সমিতি কেৱল বুক ইনগ্ৰেশ্যনো কৰক, সভালৈ যাওক, কিন্তু বিশ্ববিদ্যালয়খনক উন্নত কৰাত মন কৰিব লাগিব। আৰু মই যিটো কথা ক'লোঁ, উপাচাৰ্যসকলক আমি নতুন ধৰণে এতিয়া নিযুক্তি দিব লাগিব। সেই নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটো মই ভাবিছোঁহে, এইটো মই ৰাজহুৱা কৰাটো উচিত হ'ব নাই নাভাবোঁ, কাৰণ চৰকাৰে মোৰ আইডিয়াটো গ্ৰহণ কৰিবও পাৰে, নকৰিব পাৰে। কিন্তু আপোনালোকে যিখিনি দেখি শুনি মোৰ এনেকুৱা ভাৱ হয় যে উপাচাৰ্যসকলৰ নিযুক্তিকৰণৰ প্ৰক্ৰিয়াটো এটা 360 ডিগ্ৰী ইভালুৱেশ্যন হ'ব লাগে বুলি মই ভাবোঁ। নিশ্চয় আপুনি এইখিনি বাৰু পদক্ষেপ গ্ৰহণ কৰিছে বা আপোনাৰ যিখিনি পৰামৰ্শ সেইখিনি ৰাজ্য চৰকাৰক দিব। কিন্তু এতিয়া যদি আমি সামগ্ৰিকভাৱে এতিয়াৰ অৱস্থাখিনি চাওঁ, পৰীক্ষা এটা পাতিব দিলেও বিশ্ববিদ্যালয়ত ভালদৰে পাতিব নোৱাৰে, তাতো ইমান বেমেজালি, ইমান খেলিমেলি, APDCLৰ পৰীক্ষাৰ কথাই কওক বা আন যিসমূহ পৰীক্ষা পাতে, উপায় কি আছে সেইসমূহ নিয়াৰিকৈ কৰাৰ? আপুনি সামগ্ৰিকভাৱে কৈছে কথাখিনি, কিন্তু তাৰ মাজতো আন কেতবোৰ উপায়ো লাগিব আমাক। মানে এতিয়া চাওক, মানে সেই গোটেই আচলতে কি, ভোগবাদী এখন সমাজ, সকলোৱে কিবা এটা মানে তাৎক্ষণিকভাৱে বিচাৰে। কিন্তু এতিয়া APDCLৰ উদাহৰণ হিচাপে তাত আপুনি তাততো উপাচাৰ্যজন প্ৰত্যক্ষভাৱে জড়িত নহয়, তেওঁ দায়িত্বটো ভাগ কৰি দিয়ে। পঞ্জীয়ক হ'ব পাৰে, উপপঞ্জীয়ক হ'ব পাৰে, যুটীয়া পঞ্জীয়ক হ'ব পাৰে, পৰীক্ষা নিয়ন্ত্ৰক হ'ব, লগত জড়িত আছে, তাৰ লগত আপোনাৰ শ্ৰেণীসমূহৰ সচিবৰ কথা আছে, সহ সচিব আছে, আৰু তেওঁলোকৰ কিছুমান তলতো কাম কৰা, যিটো মই জানো MTA, মই নিজে পঞ্জীয়ক আছিলোঁ, মাল্টিটাস্কিং এছিষ্টেণ্ট আছে। গতিকে তাত আচলতে ছিষ্টেমটোত এতিয়া এনেকুৱা হৈছে, তাত যদি কোনোবা তলৰ এজনেও, আপুনিতো অকলে কৰিব নোৱাৰে নহয় এটা কাম কৰি। এতিয়া APDCLৰ পৰীক্ষাখিনি চলাওঁতে অকল পঞ্জীয়কে অকলে কৰিব পাৰিব নেকি? সচিবে নোৱাৰে নহয়। তাত আপুনি 15-20জন মানৰ মানুহৰ এটা হেৰি থাকে। কিন্তু তেওঁলোকক আমি আচলতে সেই যিটো মটিভেশ্যনটো হয়তো দিব পৰা নাই। যে যিটো আপুনি পৰীক্ষাৰ কথা কৈছে,
এই লিকেজটো বা যদি হৈছে এলিজ যিটো সেইটো ওপৰৰ পৰা হোৱা নাই সেই এলিজ লিকেজটো তলৰ পৰা হৈছে গতিকে সেই ক্ষেত্ৰত নিয়ন্ত্ৰক এজনে বা লিডাৰশ্বিপে পাৰে তেওঁক মটিভেট কৰিব লাগে কিন্তু তেওঁ যদি সামগ্ৰিকভাৱে যদি সকলোৱে ৰেছপন্সিবল নহয় মই এই কথাটো কৈছোঁ কেৱল নিৰ্দেশনা দি এডাল এছাৰি লৈ আপুনি মানুহক কিন্তু সামগ্ৰিকভাৱে নোৱাৰে গতিকে আপুনি এতিয়া বন্ধ কৰক গুণগত পৰিৱৰ্তন কিছুমান হৈছে বিশ্ববিদ্যালয় এইটো পৰীক্ষা বাকী পৰীক্ষাও কিন্তু ভালকৈ হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেতৃত্বত 340খনমান কলেজ আছে মই নিজে পঞ্জীয়ক আছিলোঁ কিন্তু মানুহৰ বিশ্বাসটো হেৰাই যায় ন বিশ্বাস সেইকাৰণে কৈছোঁ আপোনালোকে যেতিয়া চাওঁ এতিয়া সেৱাই মন কৰক এটা সময়ত গৰুৱে হেৰি খাইছিলে মানে কিন্তু এতিয়া সেৱা যোৱা 3-4 বছৰ পৰীক্ষা ভালকৈ হৈছে গতিকে সকলোতে যে বেয়া হৈছে সেইটোও নহয় কিন্তু এইটো প্ৰক্ৰিয়াত সমাজৰ সকলো স্তৰৰ মানুহৰ ভূমিকা আছে ইয়েছ এক নম্বৰ মোৰ কথাটো হ'ল এইটো মই ইমান সাংঘাতিকভাৱে জেনেৰেলাইজ কৰি দিব খোজা নাই যে গোটেই সমাজখনকে মই দায়ী কৰিছোঁ কিন্তু এই ক্ষেত্ৰত প্ৰথম কথা উপাচাৰ্যসকলৰ নিযুক্তি প্ৰক্ৰিয়াটোকো আমি সংশোধন কৰিব যিসকলে নিযুক্তি দিছিলে তেওঁলোকেও কিমান এই যে যিটো বিফলতাৰ কথা কৈছে সেইটো তেওঁলোকৰ গাতো আহি পৰিছে আজি এই নিযুক্তিটো আমাৰ মাননীয় চেঞ্চেলৰ মহোদয়ৰ নেতৃত্বতেই এটা চাৰ্চ কমিটিয়ে কৰিছিলে তেওঁলোকেও মোক প্ৰশ্ন সুধিবৰ মন যায় তেওঁলোকেও সফল নহ'ল নেকি গতিকে 1 নম্বৰ 2 নম্বৰ এতিয়া বাহিৰৰ অন্যান্য কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকৰ উপাচাৰ্যৰ ক্ষেত্ৰত যেতিয়া নিযুক্তি দিয়া হয় কি পদ্ধতি লোৱা হয় গতিকে এতিয়া এটা মই ভাবোঁ তুলনামূলক দৃষ্টিভংগীৰে চাই আমি বেষ্ট প্ৰেক্টিছটো ল'ব লাগে কিন্তু তাৰ মাজতো ভাল কাম হৈছে 2-এটা কামে আচলতে গোটেই ব্যৱস্থাটো কলুষিত কৰে যিটো হ'ব নালাগে কিন্তু মই ভাবোঁ চৰকাৰবদ্ধ আমি উই আৰ ডিটাৰমিন মানে কামখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আশাত বন্দী হৈ আছোঁ আশা কৰি আছোঁ আপোনালোকে যাতে অতি সুচাৰুৰূপে এই সকলো কাম পৰিচালনা কৰি যাব পাৰে আৰু অসমৰ ৰাইজৰ বিশ্বাসটো যাতে অটুট থাকে নাই খালি এটাই কথা আজিলৈকে শিক্ষা বিভাগত মানে ইমান সহজে কৃতকাৰ্য হোৱাটো সম্ভৱ বহুত জটিল বিভাগ বুলি কয় মানে চাওক 2,20,000 মাধ্যমিক পৰ্যায়লৈকে আপোনাৰ হেৰি অকল শিক্ষকে প্ৰায় 41,980খনমান মাধ্যমিক হেৰি আছে কলেজ আছে আপোনাৰ 350ৰ ওপৰত গতিকে এই দায়িত্বটো এজন উপদেষ্টা মন্ত্ৰী মুখ্যমন্ত্ৰী নহয় মই কথাষাৰ এইটোৱে কৈছোঁ এইটো এটা সামাজিক দায়বদ্ধতা গতিকে সকলোৱে যদি নিজৰ দায়িত্বটো পালন নকৰে তেতিয়াহ'লে ছিষ্টেমটো পৰিৱৰ্তন কেনেকৈ হ'ব কেৱল আপুনি টিভিত আহি বৰ কথা ক'লেই সমাজটো পৰিৱৰ্তন নহয় মানে এইটো কিন্তু আমাৰ বেছিকৈ হৈছে এই ব্যৱস্থাটো গতিকে মোৰ এটাই আহ্বান যে আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ এটা ভূমিকা আছে নহ'লে আমি তেওঁলোকক আপুনি ইয়াৰ পৰাই মনিটৰিং কৰি কিমান পৰিৱৰ্তন আনিব এই পৰিৱৰ্তনটো যিটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছে তেনেহ'লে তুলতাণ্ডৱ প্ৰথমে নিজৰ অহংকাৰ মন্থন ধ্বংস কৰি নিজৰ যিটো কৰিব ক্লেদা প্ৰসাৰণ কৰি তুমি নিজকে সংশোধন কৰি নিজৰ কামটো কৰা যিটো মহাত্মা গান্ধীয়ে কৈছিল যিটো পৰিৱৰ্তন তুমি জীৱনত চাব বিচাৰা সেই পৰিৱৰ্তনটো তোমাৰ পৰা আৰম্ভ কৰা গতিকে শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু প্ৰত্যেকে এইটো কৰিব লাগিব নকৰিলে অকল মুখ্যমন্ত্ৰীক অকল শিক্ষামন্ত্ৰীক অকল উপাচাৰ্য হয় উপাচাৰ্যই দায়ী কিন্তু দ্য হোল চিষ্টেম মাষ্ট ৱৰ্ক বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি অশেষ ধন্যবাদ জনাইছোঁ নন্দগোপাল মহন্ত ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে প্ৰিয় দৰ্শক এয়া আছিল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা নন্দগোপাল মহন্ত ডাঙৰীয়া আৰু তেওঁৰ সৈতে আমি বিশদভাৱে কথাখিনি পাতিলোঁ আশা কৰা হৈছে আৰু তেওঁ যিহেতু কৈছে যে সামাজিকভাৱে সামগ্ৰিকভাৱে সকলোৱে এই কথাটো চিন্তা কৰা দৰকাৰ কেৱল ওপৰৰ পৰা এটা অৰ্ডাৰ দিলে সকলো পৰিৱৰ্তন হৈ নাযায় বা মুখৰ কথাতেই কেৱল পৰিৱৰ্তন হৈ নাযায় আমাৰ সকলোৰে দায়িত্ব আছে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাটো প্ৰয়োজন পুনৰ উভতি গৈছোঁ মূল ষ্টুডিঅ'লৈ দ্য প্ৰাইমছৰ মাজলৈ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.